অৰুণাচল প্ৰদেশৰ সৌৎস পাহাৰৰ পৰা বৈ অহা পাকে নদী আৰু অসমত প্ৰৱেশ কৰি বৰদিকৰাই নামেৰে জনাজাত নৈখনত এতিয়া নাই পানী। বিগত কেইবাদিন ধৰি বৰষুণ নিদিয়াৰ ফলত তীব্ৰ খৰাঙে পাকে নদীৰ অস্তিত্বকে বিপদাপন্ন কৰি তুলিছে। এনে পৰিস্থিতিৰ কাহানি হোৱা নাছিল বুলি উল্লেখ কৰিছে নৈপৰীয়া ৰাইজেও। এতিয়া নদীৰ সেই নৈসৰ্গিক সৌন্দৰ্য পাহাৰৰ পৰা বগাই আহোঁতে শিলত খুন্দা খাই সৃষ্টি হোৱা সেই বিনন্দীয়া কুলুকুলু সুৰ নাইকিয়া হ'ল। চাৰিওফালে কেৱল শুকান বালি শিলৰ উত্তাপত নদীৰ চৌপাশে সৃষ্টি কৰিছে মৰুভূমি সদৃশ পৰিৱেশ। মুঠৰ ওপৰত বৰুণ দেৱতা ৰুষ্ট হৈ পৰাৰ বাবে আজি চিজুচাৰ এই নান্দনিক পৰিৱেশো ম্লান হৈ পৰিছে। আনহাতে অসম অৰুণাচল সীমান্তৰ চিজুচা স্থিত বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ দ্বাৰা বৃহত্তৰ নদুৱাৰৰ কৃষকক পানী যোগান ধৰাৰ ক্ষমতাও হেৰুৱাই পেলাইছে এই নৈখনে। উক্ত আঁচনিৰ দ্বাৰা পানী যোগান ধৰা 12খন শ্লুইচ গেট বন্ধ কৰিলেও নৈখনত পানী জমা নহয়, যাৰ ফলত নদুৱাৰৰ কৃষকক এই ভৰপক বাৰিষাত এটোপালো পানী যোগান ধৰিব পৰা নাই সমগ্ৰ অসমৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্পটোৱে। এই ক্ষেত্ৰত জলসিঞ্চন বিভাগেও কৃষকক পানী যোগান ধৰিবলৈ যথোপযুক্ত চেষ্টা অব্যাহত ৰাখিছে যদিও বিফল হোৱা বুলি বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে। আগন্তুক দিনতো এনে খৰাং পৰিস্থিতি অব্যাহত থাকিলে চলিত বৰ্ষত কৃষকৰ বাবে এই প্ৰকল্পৰ পৰা পথাৰত জলসিঞ্চনৰ যোগেদি পানী পোৱাটো মৰুভূমিত কাছৰ কণী বিচৰাৰ সদৃশ হোৱাৰ দৰে হ'ব বুলি ধাৰণা কৰিব পাৰি। আপোনালোকে দেখিছে নদীৰ আন বছৰতকৈ এই বছৰ আপোনাৰ মানে কেনেকুৱা খৰাং হৈছে। এই বছৰ আমি মানে খেতিয়কসকলক সময় গতিকে আমি পানী যোগাৰ দিব পৰা নাই। আপোনাৰ গেটখিনি আমি মানে 12টা গেট আছে ইয়াত, মেইন গেটটো 12টা গেট বহাই দিয়াৰ পাছতো আপোনাৰ মানে পানী পণ্ডিং হোৱা নাই, পানীয়ে নাই নদীত। মানে কি আন বছৰতকৈ এই বছৰ বেছি মানে আপোনাৰ খৰাঙলৈ আহিছে। সেইবাবে আমি মানে খেতিয়কসকলক মানে কি পানী যোগান দিব পৰা নাই। আমি ট্ৰাই কৰিছোঁ। এতিয়া প্ৰকৃতিয়ে ওচৰত আমি কি কৰিম। এতিয়া প্ৰকৃতিয়ে আপোনাৰ যি অৱস্থা কৰিছে, এইবাৰ কৃষকৰ অলপ প্ৰব্লেম আহিব পাৰে এনেকুৱা যদি অৱস্থা হয়। এতিয়া ডিপাৰ্টমেণ্টলি মানে যিখিনি কৰিব লাগে সেইখিনি সকলো কৰা হৈছে। অইন বছৰটো এনেকুৱা নহয়, অন্য বছৰ নাই আপোনাৰ মানে অন্য বছৰটো আপোনাৰ এপ্ৰিলৰ পৰা পানী হৈ যায়, মে' জুন আহি গ'ল, আপোনাৰ পানীয়ে নাই। আপোনাৰ এপ্ৰিলৰ পৰা পানী হৈ যায়। আমি মানে কি প্ৰত্যেক বছৰ জুন মাহত মানে আপুনি পানী যোগানটো দিব পাৰোঁ, আমি যোগান দিওঁ। আৰু আজি দেখিছোঁ আপোনাৰ মে' মাহ শেষ হ'ব হৈ গ'ল, পানী নাই। জুন মাহ আহিব হৈ গ'ল, পানী নাই। ৰাইজসকলে বহুত মানুহে আপত্তি কৰিছে যে পানী কি হৈছে। এতিয়া ৰাইজৰ কথাটো লৈ পেলাই আমি মানে পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ। নদীখন শুকাই গৈছে নেকি? নদীটো শুকাই গৈছে, মানে আন বছৰ তেনেকুৱা নুশুকায়, এই বছৰ বেছি মানে আপোনাৰ শুকাই গৈছে। আন বছৰ মানে এনেকুৱা অৱস্থা কেতিয়া হৈছিলে আপুনি গম পায়? তেনেকুৱাটো হৈছিলে আপোনাৰ 4-5 বছৰ আগত হৈছিলে মাজতে, কিন্তু এই বছৰ নিচিনা হোৱা নাই আৰু। এইবছৰ বেছি খৰাং হৈছে। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।